আজি কেইবাদিনো ধৰি অসম নাগালেণ্ড সীমান্ত উৰিয়াম ঘাটৰ বিভিন্ন অঞ্চলত ছাৰ্ভে চলি আছে, জৰীপ চলি আছে প্ৰশাসনৰ, বন বিভাগ আৰু প্ৰশাসনৰ উদ্যোগত। কি ক'ব? এইটো এটা ভাল পদক্ষেপ অসম চৰকাৰে লৈছে যে আমাৰ নামনিৰ যি ডেম'গ্ৰাফিক চেঞ্জ হ'ল সেই একে গতি আমাৰ উজনিতো হ'বলৈ ধৰিছে। গতিকে এই পদক্ষেপ এটা ভাল পদক্ষেপ হৈছে। আমাৰ ফালৰ পৰা এটাই অনুৰোধ থাকিব যে এই যিখিনি উচ্ছেদ কৰিব, এই উচ্ছেদিতখিনিক যাতে পুনৰ সংস্থাপন কৰি অন্য এটা ব্যৱস্থা কৰি নিদিয়ে, এইখিনি যাতে সম্পূৰ্ণকৈ আমাৰ চৰকাৰৰ পক্ষলৈ যায়, সেইটোৱে আমি কামনা কৰিম। আৰু এই উচ্ছেদৰ পিছত যাতে এইখিনি সম্পূৰ্ণকৈ বন বিভাগে গছপুলি ৰোপণ কৰি আগৰ নিচিনাকৈ বনাঞ্চল কৰি সংৰক্ষণ কৰে, তাৰ কাৰণেও আমাৰ তৰফৰ পৰা অনুৰোধ থাকিব। এই 3000 বিঘা বুলি কৈছে, হয়তো তাতকৈ বেছি অধিক হ'ব আমাৰ মতে। এই সম্পূৰ্ণ মাটিখিনি যাতে আকৌ আগৰ দৰে মানে বনাঞ্চল হৈ পৰে, তাৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ। মুখ্যমন্ত্ৰীয়ে যি সাহসী পদক্ষেপ লৈছে, কি ক'ব? এইটো প্ৰশংসনীয় এটা পদক্ষেপ। তেখেতে যি পদক্ষেপ লৈছে আমি সহযোগ কৰিছোঁ, আৰু তেখেতে যি পদক্ষেপ লৈছে ইয়াৰ পিছৰ পৰ্যায়তো যাতে তেওঁৰ আজিৰ যি স্থিতি, এই স্থিতিয়ে থাকে, সেয়াই আমি কামনা কৰিম। ধনশিৰি জিলা সমিতিৰ মই সভাপতি, চুতীয়া যুৱ সন্মিলন। হয়, অসম নাগালেণ্ড সীমান্তৰ সৰুপথাৰ সমজিলা উৰিয়াম ঘাটৰ সীমান্তত যিটো দৈয়াং নদীৰ কাষত অঞ্চলত আচলতে আগতে যেনেধৰণৰ আচলতে সংৰক্ষিত ছ'চিয়েল যোনটো ফৰেষ্ট, সামাজিক বনানীকৰণ আছিলে, সেই সামাজিক বনানীকৰণ আজি জনাঞ্চলত পৰিণত হৈছে। সেই সামাজিক বনানীকৰণ আজি ধ্বংসস্তূপত পৰিণত হ'ল। আৰু এই বিষয়টোৱে হৈছে আচলতে বিভিন্ন গোলাঘাট জিলাৰ বাহিৰৰ পৰা যিবিলাক সন্দেহজনক ব্যক্তি, যিবিলাক আমি আচলতে আমাৰ অসমীয়া ভাষাটো চিনি নাপায়, অসমীয়া ক'বও নাজানে, গতিকে তেনে এটা সন্দেহজনক ব্যক্তিয়ে তেখেতলোকে আচলতে গোটেই দৈয়াং নদীৰ কাষৰ যিবিলাক সামাজিক বনানীকৰণ এলেকা আছে, গোটেইখিনি আচলতে বেদখল কৰি গোটেই ৰাতিতে আচলতে ঘৰ বনাই দিছে। আৰু লগে লগে গোটেই দৈয়াঙে যিবিলাক খুঁটি এৰি দিছে, যিবিলাক বিল আছে, সেই বিলবিলাকত আচলতে বেদখল কৰি গোটেই মাছ পুহি আচলতে গোটেই প্ৰাকৃতিক পৰিৱেশ, যোনটো নেচাৰেল যোনটো পৰিৱেশ আচলতে ধ্বংসস্তূপত পৰিণত কৰিছে। আমি অলপ দিনৰ আগত আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ গোলাঘাটলৈ আহিছিলে। তেখেতে আচলতে এই বিষয়টোত আচলতে হস্তক্ষেপ কৰি তেখেতে আচলতে নিৰ্দেশ জাৰি কৰিছে যে অতি সোনকালে ইয়াত উচ্চ পদস্থ বিষয়াসকলে জৰীপ কৰি আচলতে অতি সোনকালে উচ্ছেদ কৰিব লাগে। আমি সেই ক্ষেত্ৰত আমি তেখেতক আদৰণি জনাইছোঁ। আৰু এটা স্পষ্ট কথা, যিসকল আচলতে ইয়াত আমাৰ অবৈধ বেদখলকাৰী আচলতে বেদখল কৰি আছে, যিটো আচলতে অসমীয়া ভাষা নাজানে, যিসকলে অসমীয়া ভাষা নাজানে, অসমীয়া ক'ব নাজানে, তেওঁলোকে আচলতে আমাৰ এই অঞ্চলত আচলতে আমাৰ ভাষাৰ ক্ষেত্ৰতে হওক, শৈক্ষিক ক্ষেত্ৰতে হওক, সামাজিক ক্ষেত্ৰতে হওক আগ্ৰাসন কৰিছে। আৰু আমাৰ খিলঞ্জীয়া লোকসকলে আচলতে ভয়ত তেখেতলোকে শংকিত হৈছে। কিন্তু যি ধৰণে আচলতে আমাৰ অঞ্চলবিলাকত আমাৰ খিলঞ্জীয়াই আচলতে এনেকুৱা শংকিত হৈছে, এই ক্ষেত্ৰত আমি এই উচ্ছেদ যে হ'ব, আমি সকলো ৰাইজে, আমাৰ খিলঞ্জীয়া ৰাইজে তেখেতক আমাৰ ধন্যবাদ জনাইছে। আৰু অতি সোনকালে উচ্ছেদ হোৱাটো আমি বিচাৰোঁ। আৰু যিবিলাক অঞ্চল এতিয়াও তেখেতলোকে আচলতে জৰীপ কৰি আছে, আজি 4 দিন হ'ল জৰীপ কৰা আমাৰ উচ্চপদস্থ বিষয়াসকলে বন বিভাগৰ, আৰু তেখেতলোকে আচলতে খুব সোনকালে জৰীপ শেষ হ'ব বুলি আমি অনুভৱ কৰিছোঁ। আৰু খিলঞ্জীয়া আমাৰ যিসকল উচ্ছেদস্থলীৰ কাষতে যিবিলাক আমাৰ খিলঞ্জীয়াৰ গাঁও আছে, এই গাঁওবিলাক যাতে আচলতে উচ্ছেদ কৰোঁতে আমাৰ খিলঞ্জীয়াৰ গাঁৱৰ আচলতে খিলঞ্জীয়াসকলৰ যাতে ঘৰবিলাকত আচলতে যাতে এটা আঁচোৰ নপৰে বা এক্সকেভেটৰ কোনো ধৰণে প্ৰভাৱ নপৰে, তাৰ বাবে আমি দাবী জনাইছোঁ। আৰু এই ক্ষেত্ৰত আমি টাইম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আমি সকলো ৰাইজকে সহযোগিতা বিচাৰিছোঁ। আৰু সকলো ৰাইজে সকলোৱে আচলতে একে কথাতে কৈছে, আমি খুব সকলোৱে আদৰণি জনাইছে। আমাৰ এই বিদ্যাপুৰৰ পৰা 2খন বাছ চলে। এই বাছ দুখন আচলতে যোৱা টাইমত খালী হৈ যায়, যিটো আপোনাৰ ঢিং আৰু মৈৰাবাৰীলৈকে যায়। কিন্তু এটা আচৰিত কথা, অহা টাইমত কিন্তু আচলতে ফুল একদম বাছখন ভৰ্তি হৈ আহে। কিন্তু এই বাছকেইখন আজি বছৰ ধৰি চলি আছে। কিন্তু প্ৰশাসনে আচলতে এইটো বন্ধ কৰিব লাগিছিলে, কিন্তু এতিয়াও চলি আছে। আমাৰ ফালৰ পৰা আচলতে আমি টাইম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আমি দাবী জনাইছোঁ, এই বাছকেইখন অতি সোনকালে বন্ধ কৰিব লাগিছিলে। কিন্তু আগতীয়াকৈ যদি বন্ধ কৰা হ'লে ইমান এটা ডাঙৰ ভয়ংকৰ পৰিস্থিতি নহ'লহেঁতেন। আৰু এই বাছকেইখনৰ দ্বাৰা
অহৰহ আচলতে দিনে ৰাতিয়ে মানুহ আহি আছে গতিকে যিবিলাক আচলতে সন্দেহযুক্ত মানুহ ব্যক্তি যি পূৰ্ববংগীয় মিয়া মুছলমান গতিকে এইসকলে আহি আচলতে এই দৈয়াং নদীৰ কাষত যিবিলাক আমাৰ সামাজিক বনানীকৰণ এলেকা আছে অঞ্চল আছে এই আচলতে অবৈধভাৱে বেদখল কৰি আচলতে এই অঞ্চলটোত এটা জনসংখ্যাৰ মহাবিস্ফোৰণ কৰিছে জনবিন্যাসত আচলতে ক্ষতি সাধন হৈছে আমাৰ এতিয়া যিবিলাক আমাৰ খিলঞ্জীয়া ৰাইজ আছে আজি ডেটত এতিয়া শংকিত হৈ পৰিছে আমি এটাই ক'ব বিচাৰোঁ আচলতে এই বাজিখন বন্ধ হ'ব লাগে আৰু যিবিলাক অবৈধ বেদখল হৈছে এই অবৈধ বেদখল অতি সোনকালে আচলতে উচ্ছেদ হ'ব লাগে আৰু ইতিমধ্যে বন বিভাগৰ উচ্চপদস্থ বিষয়াসকল আহি তৎকালীনভাৱে আচলতে জৰীপ আৰম্ভ কৰিছে আৰু খুব সোনকালে আমি আশা কৰোঁ খুব সোনকালে যিবিলাক অবৈধ নাগৰিক আছে যিবিলাক অবৈধ ব্যক্তি আছে এই অবৈধ ব্যক্তিবিলাকে যিবিলাক আমাৰ উৰিয়ামঘাট অঞ্চলৰ যিটো বন বিভাগৰ অন্তৰ্গত যিবিলাক সামাজিক বনানীকৰণ এলেকা যিটো সংৰক্ষিত বনভূমি যিবিলাক অবৈধ নাগৰিকে বেদখল কৰিছে এই বেদখলটো অতি সোনকালে উচ্ছেদ কৰিব লাগে আৰু যাতে এই বেদখল উচ্ছেদ কৰোঁতে আমাৰ খিলঞ্জীয়া ৰাইজৰ কোনো ধৰণৰ ক্ষয়ক্ষতি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আচলতে এই উচ্ছেদ অভিযান আৰম্ভ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত